নমস্কাৰ। আজি এটা ভিডিঅ'ত দেখুৱাইছোঁ চাওক এইটো এটা হুইল ঘূৰি আছে। এইটো একচুৱেলি ট্ৰলি মাউণ্টেড মানে পাৱাৰ পাম্প। এইটো মানে পানী সিঁচা মেচিন আৰু এইটো হ'ল ট্ৰেক্টৰৰ পিটিঅ'ৰ পৰা চলা মেচিন। এইটো মানে ভিডিঅ'টো এইকাৰণে দেখুৱাব ওলাইছোঁ মই আজি। মানে খেতিৰ কাৰণে মেইন বস্তুটো হ'ল কি পানী, আৰু পানী যোগান নধৰিলে আমি খেতি কৰিব নোৱাৰোঁ। আমি অসমত সমস্যা সেইটোৱেই। আমাৰ অসমত পানী আছে বহুত, নদী আছে বহুত, কিন্তু আমাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই। আমি সেইকাৰণে ধান কৰিলে বা অন্য শাক পাচলি খেতি কৰিলেও মানে সফল হ'ব নোৱাৰোঁ। তাৰ মেইন কাৰণটো হ'ল কি আমি মানে জলসিঞ্চনৰ ব্যৱস্থা নাই। এই ৰাজস্থানত চাওক, আমাৰো ঘৰে ঘৰে ট্ৰেক্টৰ আছে, বহুতৰে ট্ৰেক্টৰ আছে, কিন্তু ট্ৰেক্টৰ থাকিলেও এইটো মেচিন নাই। আমি মেচিন হয়তো লাইটত নতুবা মানে ডিজেল চলা মেচিন হয়, কিন্তু ট্ৰেক্টৰৰ থাকিলে ট্ৰেক্টৰৰ লগত এইটো ট্ৰলি মাউণ্টেড মেচিন ব্যৱহাৰ কৰিব পাৰি। ৰাজস্থানত এনেকৈ পুখুৰীত পানীবিলাক ষ্ট'ৰ কৰি লয়, তাৰ পৰা খেতি পথাৰত পানী দিয়ে। আৰু এইটো মেচিনে তেল বহুত কম খায়, কাৰণ ট্ৰেক্টৰখন চলে। ট্ৰেক্টৰখন যেতিয়া ষ্টাৰ্ট হৈ থাকে তেতিয়া পিটিঅ' ঘূৰি থাকে। তো পিটিঅ' ঘূৰি থাকিলে পিটিঅ' শ্বাফ্টটোৰ লগত মানে এই মেচিনটো কানেক্টেড হয়। এইখন এখন সোণালিকা ট্ৰেক্টৰ। তো এনেকৈ মানে পানী দিয়া ব্যৱস্থা পিটিঅ' শ্বাফ্টেদি সেইটো মানে আছে। পানী কিমান ফ্ল' হয় মানে আমাৰ ফালে যেনেকৈ 2-3টা আমি যদি মটৰ অন কৰোঁ, তেতিয়া মানে ইমান পানীৰ ফ্ল' আহিব কিজানি, মোটামুটি 4 ইঞ্চিৰ পানীৰ ফ্ল', আৰু সুবিধা ভাল। তো এনেকুৱা পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগে আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।